নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। মানচিত্ৰৰ জৰিয়তে অসমৰ জিলাসমূহৰ বিষয়ে যিটো ভিডিঅ' চিৰিজ আমি কৰি আছিলোঁ, আজি আমি কাৰ্বি আংলং পশ্চিম অৰ্থাৎ ৱেষ্ট কাৰ্বি আংলং জিলাখনৰ বিষয়ে আলোচনা কৰিম। কাৰ্বি পাহাৰক দুটা ভাগত ভাগ কৰি এখন হৈছে ইষ্ট কাৰ্বি আংলং অৰ্থাৎ কাৰ্বি আংলং পূব আৰু আনখন হৈছে ৱেষ্ট কাৰ্বি আংলং অৰ্থাৎ কাৰ্বি আংলং পশ্চিম। দুটা ভাগত দুখন জিলাত ভাগ কৰা হয়। আৰু কাৰ্বি আংলং জিলাখন হৈছে অসমৰ ভিতৰতে আটাইতকৈ মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং। তো ইয়াতে বেছিককৈ মই লিখি আনিছোঁ প্ৰাথমিকভাৱে 35খন জিলাৰ ভিতৰত নতুনকৈ গঠন হোৱা জিলা 2016 চনত কি কৰা হয়, এখনেই আছিলে জিলা, ভাগ কৰি পেলাই এখন তাৰ মাজত যিখন জিলা ভাগ হয়, যিহে ভাগ কৰে সেই জিলাখন হৈছে হোজাই। তো কাৰ্বি আংলং জিলাখন স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা মানে প্ৰশাসনিক কাম কাজবোৰ স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা হয় যিহেতু, আৰু 6ষ্ঠ অনুসূচীত যিহেতু পৰে ভাৰতীয় সংবিধানৰ, বা আপোনালোকে যদি ইণ্ডিয়ান পলিটি পঢ়িছে তেতিয়াহ'লে গম পাব যে 6ষ্ঠ অনুসূচীত অৰ্থাৎ 6 চিডিউলত কোৱা হৈছে যে যিসমূহ নৰ্থ ইষ্টৰ যিসমূহ ট্ৰাইবেল এৰিয়া আছে বা জনজাতীয় অঞ্চল আছে, সেই জনজাতীয় অঞ্চলসমূহৰ শাসন প্ৰক্ৰিয়া বা তাৰ এডমিনিষ্ট্ৰেটিভ চিষ্টেম কেনেকুৱা হ'ব, এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো কেনেধৰণে চলিব, সেই বিষয়ে তাত লিখা আছে। আৰু সেই অনুসৰি 6ষ্ঠ অনুসূচী বা 6 চিডিউল অনুসৰি এই অঞ্চলসমূহ বা এই জিলাসমূহ শাসন কৰা হয়। সেইকাৰণে তাত এটা কি আছে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আছে। স্বায়ত্তশাসিত মানে হৈছে, স্বায়ত্ত মানে হৈছে নিজে শাসন কৰা বুজায়, অৰ্থাৎ তেওঁলোকে নিজে নিজক শাসন কৰিব পাৰে। তেওঁলোকৰ প্ৰশাসনিক চিষ্টেমটো বা এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো তেনেধৰণে চলে। কাৰ্বি ভাষাত আংলং মানে হৈছে পাহাৰ, আৰু সেইকাৰণে আংলং কাৰ্বিসকল য'ত বসবাস কৰে ইয়াতে মূলতঃ কাৰ্বি ডিমাচা বা অন্য লোকসকল থাকিলেও মূলতঃ কাৰ্বিসকল যিহেতু বাস কৰে, আৰু সেইকাৰণে আংলং মানে যিহেতু পাহাৰ অৰ্থাৎ কাৰ্বিসকলৰ পাহাৰ, আৰু তাকে কাৰ্বি আংলং বুলি কোৱা হয়। লগতে তিৱা, লালুং, গাৰো, বড়ো ইত্যাদি জনগোষ্ঠীয়েও ইয়াত বাস কৰে। এতিয়া আমি পশ্চিম কাৰ্বি আংলং জিলাখনৰ অৱস্থানৰ বিষয়ে জানিম, আৰু পশ্চিম কাৰ্বি আংলং জিলাখনে কোন কোন জিলা বা কোন কোন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে আমি সেই কথাখিনি ক্লিয়াৰ হৈ ল'ম। ঠিক আছে, এইখন হৈছে ৰঙা ৰঙেৰে হাইলাইট কৰা, এইখন হৈছে পশ্চিম কাৰ্বি আংলং অৰ্থাৎ ৱেষ্ট কাৰ্বি আংলং। ইয়াতে যদি আমি চাওঁ উত্তৰ দিশত এইখন হৈছে মৰিগাঁও আৰু এইখন হৈছে নগাঁও। অৰ্থাৎ উত্তৰ দিশত কোন দুখন জিলা আছে, মৰিগাঁও আৰু নগাঁও। তাৰপিছত যদি আমি পূব দিশত চাওঁ, পূব দিশত আমি দেখিম যে পূব দিশত আছে হোজাই, আৰু হোজাই জিলাখনে কাৰ্বি আংলং জিলাখনক দুটা ভাগত ভাগ কৰিছে। পূব দিশত হোজাই। তাৰপিছতে আমি যদি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশত আছে উত্তৰ কাছাৰ পাৰ্বত্য জিলা বা ডিমা হাছাও। উত্তৰ কাছাৰ পাৰ্বত্য দক্ষিণ দিশত আছে উত্তৰ কাছাৰ পাৰ্বত্য জিলা বা ডিমা হাছাও। তাৰপিছতে পশ্চিম দিশত আছে মেঘালয়, এইখন হৈছে মেঘালয়। ঠিক আছে, ক্লিয়াৰ হ'ল। উত্তৰ দিশত আছে মৰিগাঁও আৰু নগাঁও, পূব দিশত আছে হোজাই, দক্ষিণ দিশত আছে উত্তৰ কাছাৰ পাৰ্বত্য জিলা বা ডিমা হাছাও, আৰু পশ্চিম দিশত আছে মেঘালয়। ঠিক আছে, আমি বেছিক কথাকেইটা গম পালোঁ। এতিয়া আমি পশ্চিম কাৰ্বি আংলং জিলাখনৰ মেপখনৰ জৰিয়তে আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে যদি আমি কাৰ্বি আংলং অৰ্থাৎ পশ্চিম কাৰ্বি আংলং জিলাখনৰ যদি আমি নৈ আৰু উপনৈসমূহ চাওঁ, কি কি নৈ এই জিলাখনৰ মাজেৰে পাৰ হৈ গৈছে, আমি সেই কথাখিনি যদি চাওঁ, ইয়াৰে মূল নৈখন হৈছে কপিলী নৈ। এখন দেখিছেনে? এইখন হৈছে কপিলী নৈ। এইখন হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ নৈ। কপিলী নৈ কাৰ্বি আংলং
পশ্চিম কাৰ্বি আংলং জিলাখনৰ মাজেৰে বৈ গৈছে, অৰ্থাৎ সীমা দি গৈ পেলাই অলপমান মাজেদি বৈ আকৌ কাষে কাষে বৈ গৈছে। ঠিক আছে। তাৰপিছতে এখন হৈছে উমিয়াম ৰিভাৰ, এইখনক কিলিং নৈ বুলিও কয়, উমিয়াম নৈ বা কিলিং নৈ। তাৰপিছতে এইখন হৈছে বৰাপানী। এই সকলোবিলাক নৈ মেঘালয়ৰ ফালৰ পৰা অহা। তাৰপিছত এখন হৈছে মাই বাবাই হৈ এখন আমৰিং নৈ বৈ গৈছে, আৰু এই আমৰিং নৈখন গৈ পেলাই কপিলি নৈত লগ খাইছে। কপিলি, বৰাপানী, আমৰিং আৰু উমিয়াম। ঠিক আছে, ক্লিয়াৰ হোৱা কথাখিনি আপোনালোকে। এতিয়া যদি আমি পশ্চিম কাৰ্বি আংলং জিলাখনৰ যদি মহকুমাটো চাওঁ, তেতিয়াহ'লে মহকুমা এটাই, সেইটো হৈছে হামৰেন। মনত ৰাখিব, হামৰেন হৈছে পশ্চিম কাৰ্বি আংলং জিলাখনৰ এটা মহকুমা। আৰু পশ্চিম কাৰ্বি আংলং জিলাখনৰ যদি আমি মূল তাতে কি ধৰণৰ উদ্যোগ বা তাতে কি ধৰণৰ সম্পদ বা তাতে শিল্প কি আছে, প্ৰধান শিল্প উদ্যোগ কি আছে, সেইটো যদি চাওঁ, ইয়াতে বৈঠালাংছুৰ ওচৰত এটা চূণশিলৰ এটা খনি এটা আছে। ঠিক আছে, চূণশিল পোৱা যায়। আৰু এইখন যিহেতু পাহাৰীয়া অঞ্চল আৰু ইয়াৰ মাটি কপাহ খেতিৰ কাৰণে উপযোগী, আৰু সেই কপাহ উৎপাদন হয় ইয়াত যথেষ্ট পৰিমাণে, কফি উৎপাদন হয়, আৰু বাঁহ বেতৰ যিবোৰ সঁজুলি, বিশেষকৈ বাঁহ বা বেতৰ যিবিলাক আমি ঘৰুৱাভাৱে ব্যৱহাৰ কৰা যিসমূহ সঁজুলি, ইয়াতে বাঁহ বেত যিহেতু উভৈ নদী, সেইকাৰণে ইয়াতে বাঁহ বেতৰ বহুতো সঁজুলি নিৰ্মাণ কৰা হয়, আৰু সেই সঁজুলিসমূহ বাহিৰত বিক্ৰী কৰা হয়। সেই সঁজুলিসমূহো ইয়াৰ লোকসকলে নিৰ্মাণ কৰে। কপাহ খেতি আৰু কফি খেতি, লগতে চূণশিল ইয়াতে পোৱা যায়। ঠিক আছে। ইয়াতে পশ্চিম কাৰ্বি আংলং জিলাখনৰ যদি পৰ্যটনৰ কথা কোৱা যায়, মূলতঃ পৰ্যটন ইয়াতে কি হয়, ৰাফটিং হয়, অৰ্থাৎ খৰচোতা নৈত নাও চলনা। এই পিকচাৰটো দেখিছে আপোনালোকে, কেনেধৰণে খৰচোতা অৰ্থাৎ তীব্ৰ গতিত বৈ থকা নৈ, যিহেতু পাহাৰীয়া অঞ্চল, আৰু পাহাৰৰ পৰা যিহেতু পানী নামি আহিলে বহুত স্পীডত নামি আহে, আৰু ভৈয়ামত পৰাৰ পিছতো বহু দূৰত্বলৈকে সেই পানীৰ গতি মানে একেই থাকে, অৰ্থাৎ গতি কম হয়গৈ লাহে 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 গৈ, কিন্তু যিহেতু পাহাৰৰ পৰা বহুত জোৰত পানীখিনি যিহেতু নামি আহিব, বহুত দ্ৰুত বেগত যিহেতু নামি আহিব, আহি পেলাই ভৈয়ামত পৰাৰ পিছতো বহুত দূৰত্বলৈকে ই দ্ৰুত বেগেৰে বৈ থাকে। আৰু সেইকাৰণে ইয়াতে এইবিলাক খেল হয়। সেইটো এটা খেল হৈছে পৰ্যটকসকল আহে ইয়াতে ৰিভাৰ ৰাফটিং কৰিবৰ কাৰণে। তাৰপিছতে ইয়াতে বহুতো ৱাটাৰফলছ আছে। মই এটা ৱাটাৰফলছৰ এখন ছবি এখন লৈ আহিছিলোঁ। ইয়াতে বহুত ৱাটাৰফলছ আছে, অগণন ৱাটাৰফলছ আছে, আৰু সেই ৱাটাৰফলছবিলাক চাবৰ কাৰণে, আৰু লগতে প্ৰাকৃতিক পাহাৰীয়া অঞ্চল যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ, অৰ্থাৎ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, আৰু সেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণেও বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহে ইয়াতে সেই দৃশ্য, মনোৰম দৃশ্য উপভোগ কৰিবৰ কাৰণে। ঠিক আছে। তো কাৰ্বি আংলং জিলাখনত মূলতঃ এনেধৰণৰ কাৰণেই বা এইবোৰ কৰিবৰ কাৰণে, এনেধৰণৰ ৰিভাৰ ৰাফটিং বা ৱাটাৰফলছ চাবৰ কাৰণে, বা তেনেকুৱা ট্ৰেকিং কৰিবলৈ আহে, বা পাহাৰীয়া অঞ্চলৰ যি বনভূমিসমূহ থাকে, উপত্যকা অঞ্চলত যি বনভূমিসমূহ থাকে, সেই বনভূমিসমূহৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা পৰ্যটকৰ আগমন দেখা যায়। তো পশ্চিম কাৰ্বি আংলঙৰ বিষয়ে এইখিনি মূল কথা আছিলে, যিখিনি আমাৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ। আমি মেপৰ জৰিয়তে, পশ্চিম কাৰ্বি আংলং জিলাখনৰ মেপখনৰ জৰিয়তে আমি গোটেই কথাখিনি ইতিমধ্যে গম পালোঁ, কি কি গুৰুত্বপূৰ্ণ কথা। তো ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰক, লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক। কিবা সুধিব থাকিলে আপোনালোকে কমেণ্টত সুধিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। মই আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ যিহেতু, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই এটা লাইক কৰিলে মোৰ মনোবল বৃদ্ধি পায় কাম কৰাৰ কাৰণে, মটিভেশ্যন পাওঁ। তো সেইখিনিয়ে ৰিকুৱেষ্ট থাকিলে। থেংক ইউ।